নমস্কাৰ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে ভাল। আৰু চাওক, ময়ো ৰান্ধি আছোঁ এতিয়া লাওৰ আগ বনাই আছোঁ। কালি জিৰা আৰু শুকান জলকীয়াৰে এনেকৈ বনালোঁ। লাওৰ আগটো খুব ধুনীয়া হৈছে, কিন্তু চাওক কি ধুনীয়াকৈ গলি গৈছে, দিয়াৰ লগে লগে গলি গৈছে, খুব ধুনীয়া হৈছে। আৰু আজি লাওৰ আগ খাম বুলি ভাবিলোঁ। ইফালে কেপচিকাম, গাজৰ আৰু আলুৰে পনীৰটো বনালোঁ। আজি নিৰামিষ, সেইটো কাৰণে অহাকালি তাৰমানে শীতলা পূজা কৰিম, সেইটো কাৰণে ভাবিলোঁ এনেকৈ খাম। আৰু এয়া চাওক কি ধুনীয়া হৈছে ন ৰংটো। পনীৰৰ তৰকাৰীটো খুব ধুনীয়া হৈছে। আৰু আপোনালোকে কিন্তু এটা লাইক নামাৰে মোক এটা ভিডিঅ' চাই কিন্তু লাইক নামাৰে। এটা লাইকটো মাৰিব পাৰে প্লিজ, এটা লাইক মাৰি যাব আৰু ছাবস্ক্ৰাইব কৰি দিব প্লিজ মোৰ ইউটিউব চেনেলটো। আৰু এটা কমেণ্ট কৰিব, তেতিয়া ভাল লাগিব মোৰো যে কোনে চাই ভিডিঅ'টো, ময়ো গম পাম ন। আৰু মই ভাতটো খাই আছোঁ এনেকৈ লাওৰ আগ আৰু দালিও বনাইছোঁ। আপোনালোকক দালি বনোৱাটো কিন্তু দেখুওৱা নাই, বড়ো হয় ন, বেছি খোৱা দেখালে। আৰু এনেকৈয়ে মই ভাতটো খাই আছোঁ আজি।